জানো মাবুদ। আয় আল্লাহ, নদীর তো কোনো ক্ষমতা নাই রে মাবুদ, নদীও তো তোমার হুকুমে চলে মাবুদ। আয় আল্লাহ, নদীর হামলার থেকে আমাদেরকে তুমি হেফাজত করো। আয় আল্লাহ, নদীর হামলার থেকে যদি আমাদেরকে তুমি হেফাজত করো মাবুদ গো, তোমার কারো কাছে তোমার কৈফিয়ত দিতে হবে না রে মাবুদ। আর যদি তুমি নদী দিয়ে আমাদেরকে নিস্তে নাবুদ করো মাবুদ গো, তোমার কোনোই লাভ হবে না রে মাবুদ। আয় আল্লাহ ইয়া আরহামার রাহিমিন, মাবুদ গো, নদীর হামলার থেকে আমাদেরকে হেফাজত করো মাবুদ। আয় আল্লাহ, নদীর কবলের থেকে আমাদেরকে তুমি হেফাজত। এইখন গাঁও আজি ব্ৰহ্মপুত্ৰৰ বিকি নদীয়ে আজি 4 মাহ পাৰ হৈ গ'ল তাণ্ডৱ চলাই। কমচ কম আমাৰ এই গাঁওখনৰ 40ৰ পৰা 50টা পৰিয়াল ধ্বংস হৈ গৈছে। আজি আমি কি ক'ত আছোঁ ক'ত না আছোঁ, স্থাৱৰ অস্থাৱৰ সম্পত্তি, স্কুল, অনুষ্ঠান প্ৰতিষ্ঠান সকলো নদীয়ে বিলীন হৈ গ'ল। আমি এই বিষয়ে বিভাগীয় জনাইছিলোঁ আৰু MLA বিভাগীয় মন্ত্ৰী তেখেতসকলক জনাইছিলোঁ। তেখেতে আমাক আশ্বাস দিছিল যোৱা নৱেম্বৰ মাহৰ পৰা জিঅ' বেণ্ডৰ বান্ধটো আৰম্ভ হ'ব বুলি কৈছিল। আজি ডিচেম্বৰ মাহৰ 13 তাৰিখ পাৰ হ'ল, এতিয়ালৈকে কোনো জিঅ' বান্ধৰ ব্যৱস্থা হোৱা নাই। আমি আহ্বান জনাইছোঁ অসম চৰকাৰৰ আৰু বিভাগীয় কৰ্তৃপক্ষক যে তেখেতে অনতিপলমে আমাৰ এই জিঅ' বান্ধটো দি আমাৰ সমাজ তথা আমাৰ ৰাইজৰ যাতে কোনো ধৰণৰ ক্ষয়ক্ষতি নহয়, আমি এইখিনি আহ্বান জনাইছোঁ। 7 বছৰ বয়সৰ পৰা মই দেখি আছোঁ এইখন নদী সুদূৰ হেৰিৰ পৰা আপোনাৰ দলগঙৰ পৰা আহি আছে আহি ধৰক 30-40 কিলোমিটাৰ আহিছে। অহাৰ পাছত এতিয়া আমাৰ ঘৰে পাইছে। আমি জীৱনতো কল্পনা কৰা নাছিলোঁ যে এইখন নদী আমাক এনে ক্ষতি কৰিব। ইয়াৰ পৰা 400-500 কোটিমান টকা ইয়াতে চেংচন দিছে বিশ্ব বেংকৰ পৰা, ৱৰ্ল্ড বেংকৰ পৰা। সেইখিনি টকাৰ কাম যোৱাবাৰ আৰম্ভ হৈছে, অলপখিনি তাতে কৰিলে ইফালে পূবফালে হায়াৰ ছেকেণ্ডেৰীখন নহ'লে যায়েই আৰু। তো হায়াৰ ছেকেণ্ডেৰী আল্লাহ তাতে এটা মছজিদ আছে, ডাঙৰ মছজিদ এখন। আমি খুব তাতে এনে কান্দাকাটি কৰাৰ পাছত আল্লাহৰ ইচ্ছাই, এইটো কোনো ইঞ্জিনিয়াৰৰ দ্বাৰা হোৱা নাই, আল্লাহ ইচ্ছা কৰিছে তাতে কেইটামান যুৱক লগাইছে। লগাৰ পাছত দেখা গ'ল যে যোৱাবাৰ এইখিনি ঠাই আৰু ভাঙা নাই। তাৰ পাছত তেওঁলোকে ইচ্ছা কৰিলে এইখিনি ঠাই ৰক্ষা কৰিব পাৰিলে হয়। অলপ লেহেম গতিত কামটো কৰাৰ কাৰণে এই 1 কিলোমিটাৰ ঠাই তেওঁলোকে কৰিব নোৱাৰিলে।